ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল অসম চৰকাৰৰ ফালৰ পৰা যেটো হাতনে ঘোষণা কৰা হৈছে যে নতুন বছৰত হাতনে ৩৫,০০০ নিযুক্তি হাতনে দিয়া হ'ব আৰু ২০২৪ চনৰ ফাৰ্ষ্ট কেবিনেটটো অতি সোনকালে অনুষ্ঠিত হ'ব কি সিদ্ধান্ত গ্ৰহণ কৰা হয় এই কেবিনেটত এই কেবিনেটতে প্ৰথমখন সিদ্ধান্তই হ'ব যে অসমৰ হাতনে নিবনুৱাসকলৰ বাবে অসমৰ নিবনুৱাসকলে লাখে লাখে ল'ৰা-ছোৱালী বাঢ়িছে আৰু ইতিমধ্যে যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছিল নাম ৰেজিষ্টাৰ বুলি কৈছিল মই ডাইৰেক্ট কৈছোঁ যে নাম ৰেজিষ্টাৰ বুলি যেটো কোৱা হয় ৰেজিষ্ট্ৰেশ্যন বন্ধুসকল সেই ৰেজিষ্ট্ৰেশ্যন আগতে অফলাইনত আছিল ডিস্ট্ৰিক্টত হৈছিল যে অফিসত যাই কিনে কৰিব লাগিছিল কিন্তু এতিয়া সকলোবোৰ অনলাইনত দিয়া হৈছে কেইমাহ ধৰি বন্ধুসকল হেতু আকৌ সাধাৰণতে অনলাইন কৰিবলৈ জনোৱা হৈছে কাৰণ অসম চৰকাৰ যিকোনো চাকৰি খবৰ সাধাৰণতে চাকৰি মুকলি হ'লে সেই ৰেজিষ্ট্ৰেশ্যন হিচাপত ইমেইল আহিব বন্ধুসকল আপোনালোকে এপ্লাই অনলাইন কৰিবলৈ সাধাৰণতে দিয়া হ'ব বন্ধুসকল আৰু কি পদ মুকলি হ'ব আপোনালোকৰ সাধাৰণতে এই ৰেজিষ্ট্ৰেশ্যন হিচাপত আপোনালোকৰ সাধাৰণতে গম পাবলৈ আপোনালোক সকলোকে এপ্লাই অনলাইন কৰিবলৈ দিছে আৰু অসমত কিমান লাখ নিবনুৱা আছে হেতু প্ৰমাণ কৰিব হেতু চাব অসম চৰকাৰে ইতিমধ্যে এখন নিয়ম বান্ধি দিছে আৰু নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ অনুৰোধ জনাইছে সকলোকে আৰু হেতু ডেট হৈছে সাধাৰণতে আপোনালোকে 29 সাধাৰণতে জানুৱাৰী তাৰিখ লাষ্ট ডেট বন্ধুসকল গোটেই মাহটো দিছে এপ্লাই অনলাইন কৰিবলৈ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ বন্ধুসকল আগতে যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকক কৰিব পাৰিব যিসকলে কৰা নাই তেওঁলোকক কৰিব পাৰিব বন্ধুসকল হেতু বহুত ভাল খবৰ ইতিমধ্যে ঘোষণা কৰিছে আৰু আপোনালোক মই কৈছোঁ সকলোৱে অনলাইনৰ জৰিয়তে নিজৰ মোবাইলতে হওক বা আপোনালোকৰ চিটতে হওক বা চেণ্টাৰত বা বজাৰত যাই কিনে কৰিব লাগে কৰি ল'ব পাৰে বন্ধুসকল কৰাটো 100% বাধ্যতামূলক আৰু কৰিব আপোনালোকৰ ভাল হ'ব বন্ধুসকল ৰেজিষ্ট্ৰেশ্যন আকৌ কৰিব যদি কৰিছে আকৌ কৰিব কাৰণ আপোনালোকৰ যদি চাকৰি বিচাৰি নিবনুৱা হয় আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু যদি নিবনুৱা নহয় তেনেহ'লে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে বন্ধুসকল আৰু দ্বিতীয়খন কথা হৈছে অসমত সাধাৰণতে ৩৫,০০০ নিযুক্তি হাততে আকৌ নতুন বছৰতে দিয়া হ'ব এই ৩৫,০০০ নিযুক্তিৰ বাবে অসমত নতুনকৈ যেটো জানুৱাৰী মাহতে কেবিনেট অনুষ্ঠিত হ'ব এই জানুৱাৰী মাহতে কেবিনেটতে আপোনালোকৰ সাধাৰণতে মুখ্যমন্ত্ৰী ডাঙৰীয়া সাধাৰণতে এখন বৃহৎ সিদ্ধান্ত ল'ব যে কি পদ মুকলি কৰিব পৰা যায় আৰু এই পদসমূহ সাধাৰণতে অতি সোনকালে জানুৱাৰী ফেব্ৰুৱাৰী মাহতে এডভাৰেজ হিচাপত এপ্লাই অনলাইন কৰিব পাৰিব আৰু সকলোবোৰ ইলেকশ্যনৰ পিছতে ৰিটেন এক্সাম বাইবা টেষ্ট বা ফিজিকেল সকলোবোৰ ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব কিন্তু সকলোবোৰ সাধাৰণতে আগতীয়াকৈ অনুষ্ঠিত হৈ যাব বন্ধুসকল আগতীয়াকৈ এডভাৰেজ সাধাৰণতে ৰিটেন এক্সামৰ বাবে পৰীক্ষা ফিজিকেল এডমিট কাৰ্ড ৰিটেন এক্সামৰ বাবে সকলোবোৰ সাধাৰণতে অনুষ্ঠিত হৈ যাব ৰিটেন এক্সাম বাইবা টেষ্ট সকলোবোৰ ইলেকশ্যনৰ পিছতে হ'ব তাৰ আগতে কিন্তু অসম চৰকাৰ যেটো নিযুক্তি হ'ব বুলি কৈছে অসমত যেটো সাধাৰণতে চাকৰি মুকলি হ'ব বুলি কৈছে সকলো চাকৰি এডভাৰেজ কিন্তু মুকলি হোৱাটো 100% হ'ব 2 দিনৰ ভিতৰতে মুকলি হ'ব আৰু আপোনালোকৰ হেল্থৰ ফালৰ পৰা পদ মুকলি হ'ব আৰু গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সি পৰীক্ষাটো জুলাই আগষ্ট ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব অসম পুলিচৰ ফিজিকেলটো জুলাই মাহতে অনুষ্ঠিত হ'ব তাৰ পিছতে সকলো বেলেগ আৰু এপ্ৰিল মাহৰ পিছতে সকলো এডমিট মুকলি হ'ব 1.5 মাহ পিছত 2 মাহ আগতে এডমিট মুকলি হ'ব আৰু এই যিবোৰ এপ্লাই হৈ গৈছে সেইবোৰ সাধাৰণতে এক্সাম ৰিটেন এক্সাম বা সকলোবোৰ সাধাৰণতে 26 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব তাৰ আগতে ঘোষণা নকৰে আৰু সকলোবোৰ ইলেকশ্যন পিছতে হ'ব জুলাই আগষ্ট ছেপ্টেম্বৰ মাহতে সকলোবোৰ কমপ্লিট হৈ যাব বন্ধুসকল আৰু এই গ্ৰেড 3 গ্ৰেড 4 ভেকেন্সি সকলোবোৰ সাধাৰণতে জুলাই আগষ্ট ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব বন্ধুসকল মই কৈছোঁ সকলোক মোক সাপোৰ্ট কৰিবলৈ অনুৰোধ জনাইছোঁ কাৰণ অতি সোনকালে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হ'বলৈ গৈছে আপোনালোকৰ মৰমৰ চেনেল বন্ধুসকল আপোনালোকে সাপোৰ্ট মৰম আশীৰ্বাদ জনাব যাতে অতি সোনকালে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায় বন্ধুসকল সকলোক মই অনুৰোধ জনাই দিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব অসম চৰকাৰৰ প্ৰতিটো খবৰ প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব সকলোৱে সাপোৰ্ট মৰম জনাইছোঁ আৰু নতুন কেবিনেট যেটো নতুন বছৰৰ প্ৰথমখন কেবিনেটতে আপুনি ডাঙৰ সিদ্ধান্ত এখন লোৱাটো 100% ল'ব যে অসমৰ নিবনুৱাসকলৰ বাবে আৰু ৩৫,০০০ নিযুক্তি দিয়া হ'ব আৰু অসমৰ হেল্থৰ ফালৰ পৰা নতুন পদ মুকলি হোৱাটো 100% হ'ব সকলোক মই অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা অতি সকলো লাখে ল'ৰা-ছোৱালী বাঢ়িছে আৰু ইতিমধ্যে যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছিল নাম ৰেজিষ্টাৰ বুলি কৈছিল মই ডাইৰেক্ট কৈছোঁ যে নাম ৰেজিষ্টাৰ বুলি যেটো কোৱা হয় ৰেজিষ্ট্ৰেশ্যন বন্ধুসকল সেই ৰেজিষ্ট্ৰেশ্যন আগতে অফলাইনত আছিল ডিস্ট্ৰিক্টত হৈছিল যে অফিসত যাই কিনে কৰিব লাগিছিল কিন্তু এতিয়া সকলোবোৰ অনলাইনত দিয়া হৈছে কেইমাহ ধৰি বন্ধুসকল হেতু আকৌ সাধাৰণতে অনলাইন কৰিবলৈ জনোৱা হৈছে কাৰণ অসম চৰকাৰ যিকোনো চাকৰি খবৰ সাধাৰণতে চাকৰি মুকলি হ'লে সেই ৰেজিষ্ট্ৰেশ্যন হিচাপত ইমেইল আহিব বন্ধুসকল আপোনালোকে এপ্লাই অনলাইন কৰিবলৈ সাধাৰণতে দিয়া হ'ব বন্ধুসকল আৰু কি পদ মুকলি হ'ব আপোনালোকৰ সাধাৰণতে এই ৰেজিষ্ট্ৰেশ্যন হিচাপত আপোনালোকৰ সাধাৰণতে গম পাবলৈ আপোনালোক সকলোকে এপ্লাই অনলাইন কৰিবলৈ দিছে আৰু অসমত কিমান লাখ নিবনুৱা আছে হেতু প্ৰমাণ কৰিব হেতু চাব অসম চৰকাৰে ইতিমধ্যে এখন নিয়ম বান্ধি দিছে আৰু নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ অনুৰোধ জনাইছে সকলোকে আৰু হেতু ডেট হৈছে সাধাৰণতে আপোনালোকে 29 সাধাৰণতে জানুৱাৰী তাৰিখ লাষ্ট ডেট বন্ধুসকল গোটেই মাহটো দিছে এপ্লাই অনলাইন কৰিবলৈ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ বন্ধুসকল আগতে যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকক কৰিব পাৰিব যিসকলে কৰা নাই তেওঁলোকক কৰিব পাৰিব বন্ধুসকল হেতু বহুত ভাল খবৰ ইতিমধ্যে ঘোষণা কৰিছে আৰু আপোনালোক মই কৈছোঁ সকলোৱে
অনলাইনৰ জৰিয়তে নিজৰ মোবাইলতে হওক বা আপোনালোকৰ চিএইচচিতে হওক বা চেণ্টাৰত বা বজাৰত যাই কিনে কৰিব লাগে কৰি ল'ব পাৰে বন্ধুসকল। কৰাটো 100% বাধ্যতামূলক আৰু কৰিব আপোনালোকৰ ভাল হ'ব বন্ধুসকল। ৰেজিষ্ট্ৰেশ্যন আকৌ কৰিব, যদি কৰিছে আকৌ কৰিব, কাৰণ আপোনালোকৰ যদি চাকৰি পিছত নিবনুৱা হয় আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, আৰু যদি নিবনুৱা নহয় তেনেহ'লে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে বন্ধুসকল। আৰু দ্বিতীয়খন কথা হৈছে অসমত সাধাৰণতে 35,000 নিযুক্তি সাধাৰণতে আকৌ নতুন বছৰতে দিয়া হ'ব। এই 35,000 নিযুক্তিৰ বাবে অসমত নতুনকৈ যিটো জানুৱাৰী মাহতে কেবিনেট অনুষ্ঠিত হ'ব, এই জানুৱাৰী মাহতে কেবিনেটতে আপোনালোকে সাধাৰণতে মুখ্যমন্ত্ৰী ডাঙৰীয়া সাধাৰণতে এখন বৃহৎ সিদ্ধান্ত ল'ব যে কি পদ মুকলি কৰিব পৰা যায়, আৰু এই পদসমূহ সাধাৰণতে অতি সোনকালে জানুৱাৰী ফেব্ৰুৱাৰী মাহতে এডভাৰেজ হিচাপত এপ্লাই কৰিব পাৰিব। আৰু সকলোবোৰ ইলেকশ্যনৰ পিছতে ৰিটেন এক্সাম, ভাইভা টেষ্ট, বা ফিজিকেল সকলোবোৰ ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব, কিন্তু সকলোবোৰ সাধাৰণতে আগতীয়াকৈ অনুষ্ঠিত হৈ যাব বন্ধুসকল। আগতীয়াকৈ এডভাৰেজ সাধাৰণতে ৰিটেন এক্সামৰ বাবে পৰীক্ষা, ফিজিকেল এডমিট কাৰ্ড, ৰিটেন এক্সামৰ বাবে সকলোবোৰ সাধাৰণতে অনুষ্ঠিত হৈ যাব। ৰিটেন এক্সাম, ভাইভা টেষ্ট সকলোবোৰ ইলেকশ্যনৰ পিছতে হ'ব। তাৰ আগতে কিন্তু অসম চৰকাৰ যিটো নিযুক্তি হ'ব বুলি কৈছে, অসমত যিটো সাধাৰণতে চাকৰি মুকলি হ'ব বুলি কৈছে, সকলো চাকৰি এডভাৰেজ কিন্তু মুকলি হোৱাটো 100% হ'ব। 2 এদিনৰ ভিতৰতে মুকলি হ'ব, আৰু আপোনালোকৰ হেল্থৰ ফালৰ পৰা পদ মুকলি হ'ব। আৰু গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি পৰীক্ষাটো জুলাই আগষ্ট ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব। অসম পুলিচৰ ফিজিকেলটো জুলাই মাহতে অনুষ্ঠিত হ'ব। তাৰপিছত সকলো বেলেগ আৰু এপ্ৰিল মাহৰ পিছতে সকলো এডমিট মুকলি হ'ব। 1-1.5 মাহ পিছত, 2 মাহ আগতে এডমিট মুকলি হ'ব। আৰু এই যিবোৰ এপ্লাই হৈ গৈছে সেইবোৰ সাধাৰণতে এক্সাম, ৰিটেন এক্সাম বা সকলোবোৰ সাধাৰণতে 26 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব। তাৰ আগতে ঘোষণা নকৰে, আৰু সকলোবোৰ ইলেকশ্যন পিছতে হ'ব। জুলাই আগষ্ট ছেপ্টেম্বৰ মাহতে সকলোবোৰ কমপ্লিট হৈ যাব বন্ধুসকল। আৰু এই গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি সকলোবোৰ সাধাৰণতে জুলাই আগষ্ট ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব বন্ধুসকল। মই কৈছোঁ সকলোক মোক ছাপোৰ্ট কৰিবলৈ জনাইছোঁ, কাৰণ অতি সোনকালে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হ'বলৈ গৈছে আপোনালোকৰ মৰমৰ চেনেল বন্ধুসকল। আপোনালোকে ছাপোৰ্ট, মৰম, আশীৰ্বাদ জনাব যাতে অতি সোনকালে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায় বন্ধুসকল। সকলোক মই অনুৰোধ জনাই দিওঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। অসম চৰকাৰৰ প্ৰতিটো খবৰ, প্ৰতিটো আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব। সকলোৱে ছাপোৰ্ট, মৰম জনাইছোঁ। আৰু নতুন কেবিনেট, যিটো নতুন বছৰৰ প্ৰথমখন কেবিনেটতে আপুনি ডাঙৰ সিদ্ধান্ত এখন লোৱাটো 100% ল'ব যে অসমৰ নিবনুৱাসকলৰ বাবে আৰু 35,000 নিযুক্তি দিয়া হ'ব, আৰু অসমৰ হেল্থৰ ফালৰ পৰা নতুন পদ মুকলি হোৱাটো 100% হ'ব। সকলোক মই অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা অতি সোনকালে অনুষ্ঠিত হোৱাটো 100% হ'ব। সকলোৱে ছাপোৰ্ট